মৰাণত মৰাণ ই-ৰিক্সা মালিক সন্থাৰ সংবাদমেল অলপতে পঞ্জীয়নভুক্ত হোৱা মৰাণ ই-ৰিক্সা মালিক সন্থাৰ নিজা কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদমেলত সন্থাৰ উপদেষ্টা অকণ ভূঞা সভাপতি মৃণাল সোণা আৰু সম্পাদক বিতু গগৈয়ে ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ বৃহত্তৰ মৰাণ অঞ্চলৰ সকলো ই-ৰিক্সা মালিকসকলক সন্থাত অন্তৰ্ভুক্ত হ'বলৈ আহ্বান জনায়। মৰাণ পৌৰসভা আৰু মৰাণ দিখাৰী গাঁও পঞ্চায়তৰ এলেকাৰ সকলো ই-ৰিক্সাৰ সন্থাত পঞ্জীয়ন থকাটো জৰুৰী, যিহেতু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত থকাৰ লগতে যান-জঁট সৃষ্টি কৰাত বহু ই-ৰিক্সা জড়িত থকা বহু ঘটনা পোহৰলৈ অহা পৰিলক্ষিত হৈছে। আনহাতে বহু ই-ৰিক্সাই নিজৰ খেয়ালখুচি মতে অত্যাধিক ভাড়া লোৱাৰ লগতে যাত্ৰীৰ লগত দৰ ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে। স্থানীয় পুলিচ প্ৰশাসন আৰু বৃহত্তৰ মৰাণবাসীৰ সুবিধা হোৱাকে আৰু ই-ৰিক্সাবিলাকক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সন্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সেয়েহে সন্থাক শক্তিশালী কৰিবলৈ ই-ৰিক্সা মালিকসকলক সন্থাৰ সদস্য হ'বলৈ সন্থাই আহ্বান জনায়। নাম শ্ৰী বিতু গগৈ, মই মৰাণ ই-ৰিক্সা মালিক সন্থাৰ ছেক্ৰেটাৰী। তো মৰাণ ই-ৰিক্সা মালিক সন্থাৰ ছেক্ৰেটাৰীৰ তৰফৰ পৰা দুটামান কথা আমি ক'ব বিচাৰিছিলোঁ। কিছুদিনৰ আগত আমাৰ অকণদায়ে সুধিছিলে যে মৰাণত ই-ৰিক্সা কিমান আছে, আৰু তেতিয়া মই এনেকুৱা হৈছিলে যে ই-ৰিক্সা সঠিক যিটো সংখ্যা সেইটো দিব পৰা নাছিলোঁ, কাৰণ আমাৰ মৰাণ ই-ৰিক্সা মালিক সন্থাৰ তৰফৰ পৰা এটা চিৰিয়েল নাম্বাৰ ইছ্যু কৰা হৈছিলে, আৰু সেই চিৰিয়েল নাম্বাৰটো সকলো ই-ৰিক্সা চালক তথা মালিকসকলে আহি লোৱাহি নাই। তো সেইকাৰণে মই সঠিক সংখ্যাটো দিব পৰা নাছিলোঁ। তো সেইকাৰণে আজি প্ৰেছ মিটটো দিবলৈ বাধ্য হ'লোঁ, কাৰণ সেই যান জঁটৰ সমস্যাটো যথেষ্ট হৈছে, কাৰণ সেইখিনি আমি কণ্ট্ৰল কৰিব পৰা অকণ দিগদাৰ হয়। সেইটো কাৰণে আমাৰ অকণদাকো ক'লোঁ, তেওঁ ক'লে যে আজিৰ দিনটোতে প্ৰেছ মিটটো দি এই কথাখিনি মানে গোটেই কথাখিনি অকণদাক কোৱা হৈছিলে, তেওঁ বাদ বাকী কাৰ্যখিনি আমাৰ অকণদাই চলাই নিব। যে মৰাণ নগৰখন চৰাইদেউ আৰু ডিব্ৰুগড় জিলা সীমামূৰীয়া অঞ্চল হয়, আৰু ইয়াত দুটা চক্ৰ বিষয়া কাৰ্যালয় আছে। সমজিলা আছে, মামৰা সমজিলা, টিংথাং সমজিলা, আৰু এই যি মৰাণৰ মাজমজিয়াৰখন অতি কদৰ্যময় ৰূপ, যান জঁটেই হওক বা অন্য বিশেষ দোকান পাহাৰেই হওক। কিছুদিনৰ আগত আমাৰ প্ৰশাসনে এই মৰাণখন সৌন্দৰ্যবৰ্ধন কৰিবৰ কাৰণে আৰু সুশৃংখলাবদ্ধ কৰিবৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছে। বৰ্তমানো সেই প্ৰয়াস চলি আছে, কেনেকৈ পদপথৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ মুকলি কৰিব পাৰি। আটাইতকৈ ডাঙৰ সমস্যা এটা আছিলে ৰিক্সা। গতিকে ৰিক্সাখিনি যি নিজেও আগবাঢ়ি নাযায়, ক'বলৈ গ'লে অপ্ৰিয়লো সত্য, আনকো আগবাঢ়ি যাব নিদিয়ে, যাৰ কাৰণে জনসাধাৰণ দুৰ্যোগ ভুগিবলগীয়া হৈছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে, আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ যে এই ৰিক্সাসমূহ যিসমূহ চালকে চলাই থাকে, তেওঁলোকে চুৰি কাৰ্যতো লিপ্ত হৈছে। তেনেকুৱা ধৰণৰ থানাতো গোচৰ পঞ্জীয়ন হৈছে, আমি বিগত সময়ত তেনেকুৱা ঘটনা সংঘটিত হৈছে। আৰু কেতিয়াবা তেওঁলোকে যাত্ৰীকো অপব্যৱহাৰ কৰে। এই অচিনাকি মুখ পালে তেওঁলোকে যাত্ৰীৰ পৰা ভাড়াৰ যি নিৰিখ, সেই নিৰিখতকৈ তেওঁলোকে অধিকাংশ লয়। গতিকে এই বাতৰিটো পিছত বেলেগ ঠাইলৈ ৰূপান্তৰিত হয়, আৰু বদনামটো মৰাণবাসী হয় যে মৰাণত গ'লে আচলতে এনেকুৱা ধৰণৰ হয়। গতিকে এই গোটেই কথাখিনি লৈ যান জঁটৰ পৰা আৰম্ভ কৰি এই যিখিনি ৰাইজৰ জনসাধাৰণৰ অভিযোগ, এই অভিযোগখিনি লৈ আচলতে যিহেতু 5/12/2024 তাৰিখে এখন ৰাজহুৱা সভাৰ যোগেদি পুনৰ ৰিক্সা সন্থাখন মৰাণ পৌৰসভাৰ কাৰ্যালয়ত তেওঁলোকে গঠন কৰিছিলে। বিতু গগৈ সম্পাদক আৰু মৃণাল সোণাক সভাপতি হিচাপে লৈ এখন কমিটি গঠন হৈছিলে, আৰু পৰৱৰ্তী সময়ত সেই কমিটিখনে ভাৰতৰ যি আমাৰ সংবিধানৰ 1860 আইনৰ অধীনত তেওঁলোকে গুৱাহাটীত পঞ্জীয়ন কৰিব লাগে। এই 1860 আইনৰ অধীনত তেওঁলোকে এই ৰিক্সা সন্থাটো তেওঁলোকে পঞ্জীয়ন কৰিলে, আৰু তেওঁলোকৰ পঞ্জীয়নৰ পৰা ইতিমধ্যে তেওঁলোকক ID প্ৰদান কৰিছে। আৰু বিগত সময়ত আমি দেখিছোঁ বহু কমিটি গঠন হৈছিলে, তেতিয়া আমাৰ দল সংগঠনবিলাকক নিমন্ত্ৰণ কৰে, কিন্তু বিভিন্ন সময়ত আমি দেখোঁ বা অভিযোগ পাওঁ যে কমিটিবিলাকে আচলতে এখন নতুন বেটেৰী আহিলে আচলতে বৃহত্তৰ মৰাণ অঞ্চলৰ হয় নে নহয়, বা স্থানীয় হয় নে নহয়, সেই নোচোৱাকৈ কিবা এটা টকাৰ বিনিময়ত আচলতে ইয়াত চলাবলৈ অনুমতি প্ৰদান কৰে, যিটো অসাংবিধানিক আছিলে, অযুক্তিকৰ আছিলে। কাৰণ কোনো কমিটিয়ে ইয়াত বেটেৰী ৰিক্সা চলাব নে নচলা সেই কথাটো নিৰ্ধাৰণ কৰিব নোৱাৰে। আজিও যদি ৰিক্সা সন্থা গঠন হৈছে 1860 এক্টৰ মতে, তেওঁলোকেও ইয়াত চলাব নে নচলা এই পঞ্জীয়নটোও অনুমতি দিব নোৱাৰে। ইয়াৰ কাৰণে স্থানীয় প্ৰশাসন আছে, পৌৰসভা আছে আৰু পঞ্চায়ত আছে। ইতিমধ্যে ইয়াৰ ওপৰত নিৰ্দিষ্ট কিছুমান নীতি নিয়ম পৌৰসভা আৰু পঞ্চায়তৰ পৰা নিৰ্ধাৰণ কৰিব। গতিকে এই গোটেই কথাখিনি লৈ যেতিয়া আমি ই-ৰিক্সা সন্থাক সুধিছিলোঁ যে তেওঁলোকে মৰাণততো আমি দেখিছোঁ 500ৰো অধিক হ'ব, বহুতে 1000 বুলি কয়, কিন্তু তেওঁলোকৰ ওচৰত 200 কিমানহে অন্তৰ্ভুক্ত হৈছে।
গতিকে তেওঁলোকে পঞ্চায়তৰ অধীনত কিমান আছে, পৌৰসভাৰ অধীনত কিমান আছে, এই উত্তৰটো তেওঁলোকৰ ওচৰত নাই। গতিকে মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি আজি এই সংবাদ মাধ্যমৰ যোগেদি মই আহ্বান জনাইছোঁ যে মৰাণত যিসকল ৰিক্সা চালকে চলাই আছে, যিসকল গৰাকী তেওঁলোকে নিজৰ নিজৰ এই যিহেতু ভাৰতৰ আইনমতে তেওঁলোকে পঞ্জীয়ন কৰিছে তাত অন্তৰ্ভুক্ত কৰক। তাৰ কাৰণে তেওঁলোকে সামান্য কিবা মাচুল এটা লৈছে, আগতে বহু টকা লৈছিলে, তেওঁলোকে মাচুল ল'লে তাৰ কপিও দিছে আৰু তাৰ কাৰ্বন কপি তেওঁলোকৰ ওচৰত থাকি গৈছে। আৰু কোনোবাই অনলাইন দিলে তেওঁলোকৰ নিৰ্দিষ্ট বেংক একাউণ্ট আছে, তাতো দিব পাৰিব। তাৰ যি হিচাপৰ খতিয়ান তেওঁলোকে দিব, নিশ্চয় কথাখিনি মোক অৱগত কৰিছে। গতিকে কিবা এটা সামান্য লৈছে, গতিকে এই তেওঁলোকে ফৰ্ম আছে, বিভিন্ন ধৰণৰ খৰচা পাতি কৰিছে, গুৱাহাটীত গৈছে, পঞ্জীয়ন কৰিছে, গতিকে তাৰ বিনিময়ত তেওঁলোকে প্ৰথমবাৰৰ কাৰণে কিবা এটা লৈছে। গতিকে মোৰ আহ্বান থাকিব গৰাকী হ'লে আপোনালোকে অন্তৰ্ভুক্ত কৰক, তেতিয়াহে গম পোৱা যাব পঞ্চায়তৰ অধীনত কিমান আছে, পৌৰসভাৰ অধীনত কিমান আছে, আৰু গতিকে পঞ্চায়তে কি নীতি নিয়ম কৰিব আৰু পৌৰসভাৰ অধীনত কি নীতি নিয়ম আছে। আৰু আমি সকলোৱে আপোনালোকেই সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি হওক, জনসাধাৰণ হওক বা মৰাণবাসীয়ে গম পাব মৰাণত ৰিক্সা কিমান আছে। আজিলৈকে কোনো এটা উত্তৰ নাই। গতিকে মই সংবাদ মাধ্যমৰ যোগেদি এইটো জনাইছোঁ। আৰু বহুত দেখিছোঁ আমি, আজি দেখিম হোটেল এখনত চাহ একাপ খাবলৈ গ'লে, কালি যদি হোটেলত চাহ একাপ দি আছিলে, আজি সেই ল'ৰাটোৱে এখন ৰিক্সা চলাই আছে। 17 বছৰ, 16 বছৰ, 18 বছৰ বা 18 বছৰ অধিকাংশ হ'ব পাৰে, তেওঁ অনুজ্ঞাপত্ৰ আছেনে নাই চালকৰ। গতিকে বহুত কথাখিনি জড়িত আছে। গতিকে এই চুৰি কাৰ্যৰ পৰা আৰম্ভ কৰি দুৰ্ঘটনা, সেইদিনা এখন গাড়ীত লগাই গ'ল, কোনটো গলিত সোমাই গ'ল গাড়ীগৰাকীয়ে গমেই নাপালে, গাড়ীখনে খেদি ধৰিব নোৱাৰিলে। এনেকুৱা ধৰণৰ বহু ঘটনা সংঘটিত প্ৰতিদিনে হৈ আছে। এই গোটেই কথাখিনি যান জোঁটৰ পৰা শৃংখলাবদ্ধ কৰিবৰ কাৰণে গতিকে আজি এই সংবাদ মাধ্যম দিছোঁ। আৰু সংবাদ মাধ্যমৰ যোগেদি যিখিনি কথা কৈছোঁ সকলোকে আহ্বান জনাইছোঁ, গৰাকীসকলকে আহ্বান জনাইছোঁ, আপোনালোকে যিজন চালকৰ চলাবৰ কাৰণে 18 বছৰ ওপৰত লাগে, যদি হৈছে তেওঁ যদি অনুজ্ঞাপত্ৰ আছে তেওঁক দিয়ক। আৰু এই বৃহত্তৰ এই মৰাণ অঞ্চল হয়নে নহয়, গতিকে এইটো নিশ্চয় নিৰ্ধাৰণ কৰিব লাগিব। এই নিৰ্ধাৰণ কৰিবলৈ হ'লে তেওঁলোকৰ যিখিনি যাৱতীয় তথ্য পাতি ই ৰিক্সা সন্থাক জমা দিলে, আৰু ৰিক্সা সন্থাই পৰৱৰ্তী সময়ত পঞ্চায়ত আৰু পৌৰসভাই নিৰ্ধাৰণ কৰি দিয়া কথা বতৰা পাতি, কাৰণ গোটেই 700 ৰিক্সাটো পৌৰসভালৈ যাব নোৱাৰে বা পঞ্চায়তলৈ যাব নোৱাৰে বা আমাৰ পুলিচ প্ৰশাসনৰ ওচৰলৈ যাব নোৱাৰে, দি পিনে তাত যিখিনি নীতি নিয়ম থাকিব এই নীতি নিয়মখিনি সকলোৱে অনুসৰণ কৰিব বুলি আজি মই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি সকলোকে শ্ৰদ্ধা জনাই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নিশ্চয় এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। মই কৈছোঁৱেই যে অচিনাকি মুখ দেখিলে ভাড়াটো বেছি ল'লে, খুচুৰা ৰিক্সা গৰাকীসকলে বা চালকসকলে খুচুৰা পইচা ৰাখিব লাগিব। খুচুৰা নাই বুলি কৈ 10 টকা ঠাইত 20 টকা দিয়ে, কাৰণ যিগৰাকী যাত্ৰী উঠিলে যাত্ৰীগৰাকীয়ে ক'ৰবাত খুচুৰা কৰিব যাব নোৱাৰে, কাৰণ সময়ৰ অভাৱ। গতিকে সেই খুচুৰা ব্যৱস্থাটো ৰিক্সাখনে কৰিব লাগিব। আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কেতিয়াবা কম থাকিলেও সেইটো তেওঁলোকে নিশ্চয় ৰেহাই মূল্যত দিব লাগিব। গতিকে এই গোটেই কথাখিনি আছে, চুৰি কাৰ্যৰ পৰা এই যাত্ৰী নিৰীক্ষৰ পৰা আমাৰ ক্ষেত্ৰতে কিছুমান হৈছে। বহুতে ৰিক্সা আছে, সৰুৰ পৰা জন্ম ইয়াত হ'লেও আমাক চিনিয়ে নাপায়, কোনো ডাঙৰ মানুহ নহয় যে আমাক চিনি পাব লাগিব, কিন্তু চিনি নাপায়। মানে তেতিয়া আমি গম পাওঁ যে ভাড়াটো বেছি ল'লে, কিন্তু 10 টকাৰ কাৰণে বা 20 টকাৰ কাৰণে বিতৰ্ক কৰিবলৈ নাযাওঁ। তেতিয়া অনুভৱ হয়, নিজৰ ক্ষেত্ৰতো যেতিয়া হয় যে সংবাদকৰ্মীৰ ক্ষেত্ৰতো হৈছে, বহুবাৰ মোক ফোন কৰিছে যে এইটো ইমান টকা লৈছে, কিন্তু আমি 10-20 টকাৰ কাৰণে আচলতে সেই সামাজিক বাতাবৰণটো আমি বিনষ্ট কৰিবলৈ নাযাওঁ। কিন্তু এই কথাটো প্ৰতিপন্ন হয়, ভাড়াটো অচিনাকি মুখ দেখিলে তেওঁলোকে বেছি লয়। তেতিয়া মানে ৰিক্সাসমূহ অচিনাকি, চালকসকলো অচিনাকি, মৰাণৰ হয় নে নহয়, নে তেওঁ গুৱাহাটীৰ পৰা আহিছে নে নগাঁৱৰ পৰা আহিছে। গতিকে আমাৰ এই বৃহত্তৰ অঞ্চলত বহু নিবনুৱা আছে যিয়ে ঘৰখন পোহপাল দি আছে। গতিকে এই বৃহত্তৰ অঞ্চলৰ নিবনুৱাসকলে যাতে ৰিক্সাসমূহ চলায় বা গৰাকীসমূহে যাতে সুন্দৰভাৱে চলাই পিনে যাতে এই গোটেই ৰিক্সা শান্তি শৃংখলা বজায় শৃংখলাবদ্ধভাৱে সুপৰিকল্পিতভাৱে যাতে এই যেনেকৈ চলাই আছে, যাতে ভৱিষ্যত নতুন কিবা আইন আনিবলগীয়া নহয়, তেতিয়াতো আৰু পেটে গামোচা মাৰিব লাগিব। গতিকে এই গোটেই কথাখিনি তাত জড়িত হৈ আছে। সেইকাৰণে আচলতে এই সংবাদ মাধ্যমৰ যোগেদি এই কথাখিনি অনুৰোধ জনোৱা হৈছে। নিশ্চয় এইটো এটা গুৰুত্বপূৰ্ণ যে ৰিক্সাসমূহ বেটেৰীত তেওঁলোকে লাইট জ্বলে, নজ্বলে নহয়, কিছুমান বেটেৰী শেষ হৈ যায় নজ্বলে, তেতিয়া তেওঁলোকে কি কৰে, ৰিক্সাখন আৰু অলপ দূৰলৈ যাবৰ কাৰণে লাইটটো অফ কৰি দিয়ে। এইটো এটা দুৰ্ভাগ্যজনক কথা, কাৰণ এই বেটেৰী ৰিক্সাখন আৰু অলপ দূৰলৈ নাযাব বুলি লাইটটো অফ কৰি দিয়াটো কোনো যুক্তিসংগত নহয়। তেওঁলোকে বিকল্প লাইটৰ যদি ব্যৱস্থা আছে নিশ্চয় ব্যৱস্থা কৰিব লাগিব। আৰু এই গোটেই কথাখিনি আচলতে প্ৰশাসনে দৃষ্টিগোচৰ কৰিব লাগিব আৰু দৃষ্টিগোচৰ কৰাব লাগিব। পঞ্চায়তৰ অধীনখিনি পঞ্চায়ত বা মৰাণ আৰক্ষী থানা বা মৰাণহাট আৰক্ষী থানা বা মৰাণ পৌৰসভাই এইখিনি নিশ্চয় ৰিক্সা সন্থা যিটো 1860 চনৰ অধীনত তেওঁলোকে পঞ্জীয়ন কৰিছে, তেওঁলোকে নিশ্চয় এই কথাখিনি জনাবগৈ লাগিব। জনাবলৈ হ'লে নিশ্চয় সকলো ৰিক্সা তেওঁলোকৰ কাষলৈ আহিব লাগিব। মই কথা বতৰা পাতিছোঁ যে মাচুলটো নিৰীক্ষটো, কিন্তু সকলো ৰিক্সা অহা নাই কাৰণে তেওঁলোক আজি বিমূৰত পৰিছে পঞ্জীয়ন কৰিও,
যে আমি কেনেকৈ নিৰ্ধাৰণ কৰিম, কাৰণ 200 অন্তৰ্ভুক্ত কৰিছে, ৰাইজৰ চকুত 500ৰ অধিক আছে, 700-800 আছে, গতিকে 200খনে যদি নিয়মটো মানিব 500খনে নামানিব, আচলতে কালি কোনখন ৰিক্সাই এনেকুৱা ধৰণৰ কৰিছে তেওঁলোকৰ ওচৰত কোনো প্ৰুফ নাথাকিব। কাৰণ গাড়ী এখনত লগাই গ'লে সেইদিনা গাড়ীখনত লগাই গ'ল, মই 20খনমান ৰিক্সা সুধিলোঁ চিনি পোৱা নেকি গাড়ীখন, ৰিক্সাখন কোনো চিনি নাপায়, অচিনাকি। এই অচিনাকি বস্তু কিয় হ'বলৈ পাইছে? সন্থায়ো যেতিয়া চিনি নাপায়, সন্থাৰ ৰিক্সাত সন্থা থাকি নিশ্চয় ইয়াত কিবা এটা গাফিলতি আছে। গতিকে আহ্বান জনাইছোঁ সকলোৱে আহক, সকলোৱে নিজৰ তথ্য পাতি ইয়াত জমা দিয়ক, আৰু সেই তথ্য পাতি পঞ্চায়ত বা মৰাণ আৰক্ষী থানাত জমা থাকিব। মৰাণৰ ৰিক্সা কিমান আছে আৰু কোনে চলাইছে, গৰাকী কোন। নিশ্চয় চালকসকলক কৰিব লাগিব, এইটো গৰাকীৰ ওপৰত দায়িত্ব আহিব যে গৰাকীজনে কোনজন চালকক চলাবলৈ দিছে। কালি যদি এক দুৰ্ঘটনা হয় তেতিয়াহ'লে গৰাকীজন নিশ্চয় তাৰ কাৰণে দায়বদ্ধতা হ'ব, যদি তেওঁ 18 বছৰ তলৰ হয়, কাৰণ প্ৰশাসনে তেতিয়া ব্যৱস্থা ল'ব। কাৰণ জনসাধাৰণে যেতিয়া দুৰ্যোগ ভুগিব বা দুৰ্ঘটনা এটা যেতিয়া হ'ব তেতিয়া তাৰ দায়বদ্ধতা কিন্তু ৰিক্সা চালক গৰাকী হ'ব। কাৰণ গৰাকীজনে যিহেতু ৰিক্সাখন লৈছে, অনুজ্ঞাপত্ৰ চালকৰ অনুজ্ঞাপত্ৰ থকাজনক চলাব দিব লাগে নে নালাগে, তেওঁ 18 বছৰ ওপৰ হয় নে নহয়, বা এই নীতি নিয়মখিনি সেইখিনি কিন্তু এই ৰিক্সা গৰাকীয়ে চালকজনক বুজাই দিব লাগিব। না, বৰ্তমান তেওঁলোকে মালিকসকলক লৈ বনাইছে, পৰৱৰ্তী সময়ত যদি আহে তেনেকুৱা ধৰণৰ ব্যৱস্থা নিশ্চয় চালকসকলো বনাব। কাৰণ ইয়াত বহুত গৰাকীয়ে চালক হৈ আছে আৰু কিছুমান গৰাকী আছে চালক বেলেগ, গতিকে এই কথাটো মানে আজিৰ তাৰিখত সিদ্ধান্ত দিবলৈ অসুবিধা হয়, কাৰণ বহুত গৰাকী ইয়াত চালক এতিয়া।